নমস্কাৰ, এইবাৰ ২০২৬ বৰ্ষত যিসকলে অৰুণোদয়ৰ বাবে নথি-পত্ৰসমূহ জমা দিছে, তেওঁলোকৰ বাবে আহি গ'ল কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আৰু সেই খবৰসমূহ নিতৌ চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ কি কি সমস্যা থাকিলে অৰুণোদয় নোসোমাব বা কি আপোনালোকৰ কৰিব লাগিব নতুনকৈ, সেই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমে আপোনালোকে বেংকত যাব, বেংকত গৈ চাব আপোনালোকৰ একাউণ্টত KYC যদি লাগি আছে আৰু ই KYC যদি সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে আপোনালোকে এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। দ্বিতীয়তে, বেংক একাউণ্টত বা DBTৰ সমস্যা। আপোনালোকৰ যিটো একাউণ্ট হয়, হ'ব পাৰে বহুতৰ পাঞ্জাৱ হ'ব পাৰে, বহুতৰ SBI হ'ব পাৰে, সেইসমূহ আপোনালোকে বেংকত গৈ চাব যে আপোনালোকৰ সেই একাউণ্টত DBT লিংক আছে নেকি। যিটো একাউণ্ট আপোনালোকে তাত নথি-পত্ৰৰ লগত জমা দিছে, সেইটোত DBT লিংক থাকিব লাগিব, তেনেহ'লেহে একাউণ্টত পইচা সোমাব। আৰু ইয়াৰ পিছত আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰিব, যদি নাম ভুল হয়, নাম বা তথ্যত কিবা ভুল থাকে, তেনেহ'লে নোসোমায়। আৰু এই অৰুণোদয় 3.0 আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান নতুন সিদ্ধান্ত লৈছে বা কেই তাৰিখে আপোনালোকৰ পইচা সোমাব। যিহেতু এইবাৰ ২০২৬ বৰ্ষত আপোনালোকে নতুন দিছে, যিসকলে তেওঁলোকৰ ধন কেতিয়া সোমাব, সেইখিনি বিষয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কি মন্তব্য দিলে, এতিয়া আপোনালোকে নিজে শুনক। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে, ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ইতিমধ্যে শুনিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে। গতিকে এইখিনি আছিল ভিডিঅ'ৰ মূল বিষয়বস্তু। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।